নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু সুচিত্ৰা এচিএছ বিগেষ্ট সিক্ৰেটছ অফ ক্ৰেকিং এপিএছচি চিচি ইন ফাৰ্ষ্ট এটেম্প এইটোৱে থাম্বনেইল লিখিছে চাগে আপোনালোকে তো বিগেষ্ট সিক্ৰেটটো কি চাওক যে আপোনালোকে যেতিয়া এপিএছচি চিচিৰ প্ৰিপাৰেশ্যন কৰিব আপোনাৰ সিনিয়ৰ্ছ বা টপাৰ্ছ বা ভাল টিচাৰৰ লগত কথা পাতিব তো তেতিয়া আপোনালোকে দুটা বস্তু ইম্পৰ্টেণ্ট বুলি ক'ব তাহাঁতি এপিএছচি চিচি এক্সামিনেশ্যনত দুটা বস্তু ইম্পৰ্টেণ্ট বুলি তাহাঁতি ক'ব প্ৰথম বস্তুটো হৈছে সিলেবাছ আৰু সেকেন্ড বস্তুটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তো এই দুটা আপোনাৰ ইনগ্ৰেডিয়েণ্টৰ অবিহনে আপোনাৰ এপিএছচি চিচি ক্ৰেক কৰা একেবাৰে মুস্কিল কথা তো আপুনি ভাবিছে চাগে এই দুটা এপিএছচি চিচিৰ বিগেষ্ট সিক্ৰেট নেকি মই আপোনাক কম যে এই দুটাই বিগেষ্ট সিক্ৰেট হয় বাট তাতকৈ বেছি কিছুমান বস্তু আছে যিটো মই ইন্টাৰনেটত প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ কাৰণে লৈ আনিছো তো মই আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছো যে লাষ্টলৈকে এই ভিডিঅ'টো চাব লাগে আৰু ইয়াৰ পৰা সঁচাকে আপোনালোকে যেনেকে যিটো ক্লিক বেট থাম্বনেইল থাকে যে বিগেষ্ট সিক্ৰেট কৈ পিনে আপোনাক কয় যে 4 ঘণ্টা 5 ঘণ্টা পঢ়িব সিলেবাছ মুখস্থ কৰি ল'ব আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কৰি ল'ব বাস হৈ যাব সেইটো নহয় হে মই কিবা এটা সঁচাকে বিগেষ্ট সিক্ৰেট দিব ওলাইছো যিটো সিক্ৰেট মই যদি জনা হলে মই আই থিংক আপোনাৰ লগত কথা নেপাতি পিনে মই কোনোবা এটা ডিস্ট্ৰিক্টৰ ডিসি হলোহেঁতেন সেইটো মোৰ যিটো 4-5 বছৰৰ এক্সপিৰিয়েন্স আপোনাৰ সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত তাৰ পৰা ওলাই আহিছে সেইটো কাৰণে মই আপোনালোকক এই বস্তুটো দিব ওলাইছো যাতে মোৰ গতে আপোনালোকে 4-5 বছৰ খৰচা নকৰাকে এক বছৰতে ফাৰ্ষ্ট এটেম্পটতে যাতে আপুনি এপিএছচি ক্লিয়াৰ কৰিব পাৰে So, biggest secret to ki no doubt apunar syllabus aru previous year question paper or dorkar poribo but ami ei duta bostu blending kori dim gute duta bostu blending kori dim keneke simple amar excel sheet or hohayot তো এইটো এপ্ৰোচ আপোনালোকে চাব পাৰে আমি মই এতিয়া আপোনালোকক কম্পিউটাৰ স্ক্ৰিনত লৈ গৈছো ঠিক আছে তো ইয়াত আপোনালোকে কম্পিউটাৰ স্ক্ৰিনত দেখি পাইছে যে মই ইয়াত কি কৰিছো যে আপোনাৰ প্ৰথম যেটো আপোনাৰ কলম আছে তাত মই সিৰিয়েল নাম্বাৰ দিছো ইয়াত সিৰিয়েল নাম্বাৰ দিছো মই এটো ইউপিএসসি ৰ ক্ষেত্ৰত কৰিছিলো মই যেহেতু ইউপিএসসি ৰ প্ৰিপাৰেচন কৰি আছিলো তো ইউপিএসসি ৰ ক্ষেত্ৰত মই এই কামটো কৰিছিলো সেম টু সেম মই এপিএসসি ৰ ক্ষেত্ৰতো কৰিম এই এপিএসসি ৰ ক্ষেত্ৰত মই অলৰেডি স্টাৰ্ট কৰিছোই আপোনাৰ যেটো আমাৰ কোৰ্স চলি আছে এই কোৰ্সত মই অলৰেডি হেনেকা ধৰণৰ প্ৰিপাৰেচন কৰোৱাৰ কথা কৈছো আৰু গোটেই ষ্টুডেন্টস খিনিক মই হেনেকে প্ৰিপাৰেচন কৰাই আছো তো মই আপোনালোককো ক'ব বিচাৰিছো যদি আপোনালোকে সেলফ ষ্টাডি কৰিব বিচাৰিছে বা মানে কেনেকে ক্ৰেক কৰিব ফাৰ্ষ্ট এটেম্পটত হেইটো আপোনালোকে এইটোৰ পৰা চাই পিনে আপোনালোকে ক্ৰেক হৈ যাব পাৰে তো প্ৰথম কথা আমি ইয়াত সিৰিয়েল নাম্বাৰ দিছো ইয়াত মই মেইনলি যেটো প্ৰিভিয়াছ ইয়াৰ এইটো প্ৰিলিমছৰ ক্ষেত্ৰত দেখাম তাৰ পিছত গৈ পিনে মেইনছৰ ক্ষেত্ৰত দেখাম তো ইয়াত মেইনলি মই যিমানখিনি কোৱেশ্চনছ আছে যিমানখিনি লাষ্ট 4 বছৰৰ আপোনাৰ এনেকুৱা কোৱা হৈছিল যে 2019 ৰ পিছত যে ইউপিএসসি ৰ ট্ৰেন্ডে নাই ইউপিএসসি ৰ ট্ৰেন্ডে নাই 2019 ৰ পিছত এনেকুৱা কোৱা হৈছিল বাট মই ভাবিলো যে কিবা না কিবাটো ট্ৰেন্ড থাকিব তো চাও কিনো ট্ৰেন্ড আছে তো হেতু কাৰণে মই কি কৰিলো 2019 ৰ পিছৰ পৰা যিমানখিনি কোৱেশ্চনছ আহিছে মই এই এক্সেল শিটত পুট কৰিলো এই এক্সেল শিটত পুট কৰাৰ পিছত এই এক্সেল শিটত টোটাল আপোনাৰ এতিয়ালৈকে 4 বছৰৰ ডাটা হুমাই আছে এই এক্সেল শিটত 4 বছৰৰ ডাটা হুমাই আছে তো ইয়াত হুমাই পিনে মই কিবা কিছুমান কাম কৰিছো এই কামটো মই আপোনালোকক দেখাব বিচাৰিছো ঠিক আছে তো ইয়াত প্ৰথমে সিৰিয়েল নাম্বাৰ লিখিছো তাৰ পিছত কোনটো ইয়াৰত এই পাৰ্টিকুলাৰ কোৱেশ্চনটো আহিছে কোনটো ইয়াৰত পাৰ্টিকুলাৰ কোৱেশ্চনটো আহিছে 2020 22 আপুনি দেখা পাইছে 2019 20 21 22 হেনেকে মই হুমাইছো পেপাৰত ইয়াত কোৱেশ্চনবোৰ তাৰ পিছত কোনটো সাবজেক্টৰ পৰা আহিছে এটো কলমত আপোনাৰ সি কলমটোত আপোনালোকে কোনটো সাবজেক্টৰ পৰা আহিছে হেতু পাব তাৰ পিছত এই সাবজেক্টৰ কোনটো টপিকৰ পৰা কোৱেশ্চনটো আহিছে কোনটো টপিক ফৰ এক্সাম্পল এনভাইৰনমেন্টাল ইনিশিয়েটিভৰ পৰা এনভাইৰনমেন্টাল বডিজৰ পৰা এনেকা ধৰণে কোৱেশ্চন আহিছে ফৰ এক্সাম্পল এনভাইৰনমেন্টাল প্লান্টৰ পৰা এইটো পলিটিৰ পৰা জুডিশিয়াৰিৰ পৰা আহিছে এনেকা ধৰণে আপুনি চাব পাৰে আৰু ইয়াত পাৰ্টিকুলাৰ কোৱেশ্চনটো আছে তাৰ পিছত মোৰ মতে ইয়াৰ পৰা ইম্পৰ্টেন্ট বস্তু আহি যায় যে মোৰ মতে এই কোৱেশ্চনটোৰ লেভেল কি টাফ মিডিয়াম ইজি এই তিনটা লেভেলত মই ক্যাটেগৰাইজ কৰিছো ঠিক আছে তাৰ পিছত আপোনাৰ মোৰ মতে এই যেটো কোৱেশ্চন আহিছে এই কোৱেশ্চনৰ সোর্স কি কোনটো জাগাৰ পৰা খুদিছে সো এতিয়া সোর্স তিনি ধৰণৰ সোর্স হ'ব পাৰে মেইনলি আপোনাৰ তিনি ধৰণৰ সোর্স হ'ব পাৰে প্ৰথম সোর্স হল আপোনাৰ যেটো স্ট্যান্ডাৰ্ড সোর্সৰ পৰা আহিব পাৰে পৰীক্ষাত কোৱেশ্চন যেনেকে আপোনাৰ এনসিআৰটিৰ পৰা আহিব পাৰে কিবা কোচিং মেটেৰিয়েল ভাল কোচিং মেটেৰিয়েলৰ পৰা আহিব পাৰে ভাল বুকছৰ পৰা আহিব পাৰে যিবোৰ লক্ষ্মীকান্তৰ গতে বুকছ স্পেক্ট্ৰামৰ গতে বুকছ আছে সেইখিনিৰ পৰা আহিব পাৰে এইখিনিৰ পৰা মেইনলি কোৱেশ্চন আহিব পাৰে স্ট্যান্ডাৰ্ড তাৰ পিছত হল আপোনাৰ মেইনলি কারেন্ট এফেয়াৰ্সৰ পৰা কোৱেশ্চন আহিব পাৰে লাষ্ট 1 to 2 ইয়াৰ্সৰ কারেন্ট এফেয়াৰ্সৰ পৰা মেইনলি কোৱেশ্চন আহিব পাৰে নেক্সট হল ৰেন্ডম দৌৰ তোৰ পৰা উদিছে এনিথিং আন্ডাৰ দা সানৰ পৰা উদিছে তো হেইটো প্ৰিপেয়াৰ কৰিব নোৱাৰো আমি তো ৰেন্ডম সোর্সৰ পৰা আহিব পাৰে এই তিনটা সোর্সৰ বাহিৰে কৰ পৰা কোৱেশ্চন আহিব আৰু তো কোনো উপায় নাই
মই এই তিনিটা চৰ্চত কেটেগৰাইজ কৰিছো এনেকে যেনেকে মোৰ লাগিলে যে এই কুৱেশ্যনটো ৰেণ্ডম আহিছে যিটো প্ৰিপেয়াৰ কৰিব নোৱাৰো তো এইটো লাগিলে মোৰ যে কাৰেণ্টৰ পৰা আহিছে কোনোবা এটা লাগিছে যে আপোনাৰ কনভেনচনেলৰ পৰা আহিছে কনভেনচনেল বা ষ্টেণ্ডাৰ্ড মই কনভেনচনেল নাম দিছো ইয়াত ঠিক আছে তাৰপিছত আপোনাৰ এই যিটো এইচ কলম আছে এই এইচ কলমটোত মই মেইনলি কি কৰিছো যে কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে নে নাই এই পাৰ্টিকুলাৰটো কুৱেশ্যন যেতিয়া সুধিছে যেতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ কিবা ইনফ্লুৱেঞ্চৰ পৰা পাৰ্টিকুলাৰ কুৱেশ্যনটো সুধিছে নেকি তেতিয়াহ'লে মই য়েছ লিখিম যদি নাই তো নো লিখিম ঠিক আছে কাৰেণ্ট কেতিয়াবা কেতিয়াবা কি হয় ষ্টেটিক টপিকবোৰো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইনফ্লুৱেঞ্চ হৈ পিনে সোধে কিবা ফৰ এক্সাম্পল জুডিচিয়াৰীৰ ওপৰত কুৱেশ্যন সুধিছে আপোনাৰ সেইটো মেইনলি জুডিচিয়াৰীৰ ওপৰত কিবা নিউজত চলি আছে সেইটো কাৰণে কুৱেশ্যন সুধিছে সেইটো কাৰণে যদি ইনফ্লুৱেঞ্চ আছে কাৰেণ্ট এফেয়াৰ্ছৰ য়েছ লিখিম নহলে নো লিখিম ওকে তাৰপিছত চক কিছুমান কুৱেশ্যন আমাৰ সদায় কমন সেন্সৰ পৰা আমাৰ কিছুমান কুৱেশ্যন সদায় কমন সেন্সৰ পৰা সলভ কৰিব পাৰি যদি সেই কুৱেশ্যনটো আমি নিজৰ কমন সেন্সৰ পৰা সলভ কৰিব পাৰো তেতিয়াহ'লে য়েছ লিখিম নহলে নো লিখিম এইটো কেলে কৰি আছো মই আপোনালোকক অলপ পিছতে মই দেখাই দিম ঠিক আছে মই জাস্ট মানে কি কৰিলো সেইটো দেখাইলো যাতে আপুনি নিজেও কৰি ল'ব পাৰে সেই বস্তুটো চক খোৱা বনোৱা এটা বস্তু আৰু বনাই দিয়া এটা বস্তু তো কেনেকে বনাব লাগে সেইটো শিকি লওক ন ৰাইট তো তাৰপিছত হ'ল এলিমিনেশ্যন বহুত কেইটা কুৱেশ্যন এনেকুৱা ধৰণৰ থাকে যে য'ত এলিমিনেশ্যন টেকনিকৰ সহায়ত আমি কুৱেশ্যনৰ যিটো আনসাৰ আছে তাত ৰিচ কৰিব পাৰো যদি এই পাৰ্টিকুলাৰ কুৱেশ্যনটোত এলিমিনেশ্যন টেকনিক লাগিছে তেতিয়াহ'লে য়েছ লিখিম নহলে নো লিখিম ওকে এই কলমটোত মই এনেকে কৰিম তাৰপিছত চক আপোনাৰ এপিএসসিৰ মতে বা ইউপিএসসিৰ মতে মেইন সেই কুৱেশ্যনটোৰ আনসাৰ কি হয় আনসাৰ কি হয় সেইটো অফিচিয়েল আনসাৰ কি ইয়াত মই লিখি থৈছো এই গোটেই মই ডাটাটো সোমালো লাষ্ট 4 বছৰৰ মই টোটেল ডাটা সোমালো এনেকে আপুনি ডাটাটো পাব টোটেল 4 বছৰ ইয়াত অলদো ফিল্টাৰ লাগি আছে মই যদি ফিল্টাৰটো আঁতৰাই দিওঁ এইটো মই যদি ফিল্টাৰ ৰিমুভ কৰি দিছো ইয়াত আপুনি 4 বছৰৰ ডাটা পাব 4 বছৰৰ ডাটা মানে কি 400টা কুৱেশ্যন 400টা কুৱেশ্যন ইয়াত সোমোৱা আছে তাৰপিছত আমি ট্ৰেণ্ডটো গম পাই যাম ইয়াত এতিয়াহে মেজিক হোৱা ষ্টাৰ্ট কৰিব ঠিক আছে এতিয়া মেজিক হোৱা ষ্টাৰ্ট কৰিব মই আৰু এটা যেটো শীট আছে ইয়াত মই এইটো পাইভট চাৰ্ট বুলি কয় যোনে এক্সেল জানে তাহাঁতি গম পাব নেজানিলেও একো নাই আপোনালোকে জাস্ট মই যেটো কৰি আছো সেইটো চাওক এনেকে আপুনি জাস্ট এক্সেল শীটৰ ডাটাটো সোমাৱাৰ পিছত আপুনি এতিয়া মেজিক চাওক যে এতিয়া এই গোটেই এক্সেল শীটটো ইউপিএসসি বা এপিএসসি হৈ গৈছে এই গোটেই এক্সেল শীটটো ইয়াত বহুত সোমাই গৈছে ইউপিএসসি বা এপিএসসি এপিএসসি আহি পিনে নিজে ক'ব যে এতিয়া মই কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছো এইটোতো জমনি কথা এইটোৱেতো বিগেষ্ট সিক্ৰেট মই এতিয়া সুধিম যে মোক আপুনি কওক যে লাষ্ট 4 বছৰত ইউপিএসসিয়ে কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে এতিয়া ক'ব একো টান কথা নহয় জাস্ট মই কি কৰিম যেটো সিৰিয়েল নম্বৰ লিখিছো সিৰিয়েল নম্বৰক মই কি কৰিম কাউন্ট কৰি দিম এইটো ভ্যালুত গৈ পিনে ইয়াত ক্লিক কৰিম আৰু ভ্যালুত গৈ পিনে ইয়াত কাউন্ট ক্লিক কৰি দিম কাউন্ট আহি গ'ল 398 টা কাউন্ট আহিছে 400টা কুৱেশ্যন হে হ'ব লাগে 398 টা কেনেকে কাউন্ট আহিছে তাৰ মানে হ'ল যে দুটা কুৱেশ্যন ইউপিএসসি নিজে উইথড্ৰল কৰি লৈছে হেতু কাৰণে মই দুটা কুৱেশ্যন ইনক্লুড কৰা নাই তাহাঁতি ভুল ভাবিছে সেই কুৱেশ্যনটো হেতু কাৰণে উইথড্ৰল কৰি লৈছে ওকে তাৰ পিছত মই ইয়াক সুধিব বিচাৰি আছো যে আপুনি কক যে মোক যে লাষ্ট 4 বছৰত কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে আপুনি এতিয়া মই সাবজেক্ট ইনক্লুড কৰি দিম ইয়াত ধুনিয়াকে ওকে এই কৈ দিলে যে এগ্ৰিকালচাৰৰ পৰা ইমানটা কুৱেশ্যন সুধিছো এনচিয়ান ইণ্ডিয়াৰ পৰা ইমানটা কুৱেশ্যন সুধিছো আমুক তামুক হেনেকে তো মই ডাটাটো কম্প্ৰিহেন্ড কৰিব পৰা নাই মই ইয়াক ডাটাটো শৰ্ট কৰি দিম লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিম শৰ্ট লাৰ্জেষ্ট টু স্মলেষ্ট এতিয়া আপুনি চাওক ইয়াত চাৰ্ট বনাই দিলে ইয়াত টেবুল বনাই দিলে ইকোনমিৰ পৰা 71 টা কুৱেশ্যন সুধিছে পলিটিৰ পৰা 65 টা কুৱেশ্যন সুধিছে তাৰপিছত আপোনাৰ এনভাইৰনমেন্টৰ পৰা 58 টা কুৱেশ্যন সুধিছে সায়েন্স এণ্ড টেকনলজিৰ পৰা 48 টা কুৱেশ্যন সুধিছে আপুনি নিজে কওক এতিয়া কোনটো সাবজেক্ট আপুনি আটাইতকৈ বেছি পঢ়িব লাগে কোনটো সাবজেক্ট আটাইতকৈ বেছি পঢ়িব লাগে অবভিয়াছলি ইকোনমি তাৰপিছত পলিটি তাৰপিছত আপোনাৰ এনভাইৰনমেন্ট তাৰপিছত সায়েন্স এণ্ড টেকনলজি তাৰপিছত এগ্ৰিকালচাৰ কোনোবাই মই দেখো যে আৰ্ট এণ্ড কালচাৰ পঢ়ি আছে কেলে পঢ়ি আছে আপুনি আপোনাৰ ইকোনমি কমপ্লিট হৈছে আপোনাৰ পলিটি কমপ্লিট হৈছে আপোনাৰ এনভাইৰনমেন্ট কমপ্লিট হৈছে আপুনি কেলে আৰ্ট এণ্ড কালচাৰৰ সেই ডাঙৰ মোটা বুকটো পঢ়ি আছে ঠিক আছে নাম লোৱা নাই মই ওকে তো হেতু কথা তো দিস ইজ হাউ উই শুড প্ৰিপেয়াৰ আৰু এনেকে যদি আমি প্ৰিপেয়াৰ কৰো তেতিয়া হল আমাৰ এক্সামিনেশন ক্লিয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি গুণে বাঢ়ি যাব আৰু চক মেজিক আৰু চক এটোতো শুৰুৱাত তাৰ পিছত মই সুধিম যে আপুনি ইকোনমিৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে ইকোনমিৰ কোনটো চেপ্টাৰৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে হেতু কবই ওকে চক এতিয়া মই যদি টপিকটো এড কৰি দিও টপিকটো আহি গ'ল ইয়াত তাৰপিছত মই যদি ইয়াত ক্লিক কৰো ইকোনমিত ক্লিক কৰো এই গুটেই গিটাই আপোনাৰ ইকোনমি টপিকবোৰ খুলি গ'ল ইয়াত মই ডাটা কনফিডেন্ট কৰিব পৰা নাই হেতু কাৰণে মই লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিম লাৰ্জেষ্ট টু স্মলেষ্ট হৈ গ'ল ইকোনমিৰ তাতকৈ বেংকিং চেপ্টাৰৰ পৰা কুৱেশ্যন সুধিছে তাৰপিছত বেসিক ইকোনমিৰ পৰা সুধিছে তাৰপিছত ফাইনান্সিয়েল মাৰ্কেটৰ পৰা সুধিছে এইটো ইউপিএসসি ট্ৰেন্ড এপিএসসি ট্ৰেন্ডো এনেকৈ ওলাব পাৰো লাষ্ট আমাৰ 3 বছৰৰ পেপাৰ আছে আমাৰ হাতত 300টা কুৱেশ্যন ইনাফ বুজি পাইছে
তো দিছ ইজ দ্য থিং আপুনি পলিটিটো চাব পাৰে সেনেকে যে পলিটিৰ আটাইতকৈ পাৰ্লিয়ামেণ্টৰ পৰা সুধিছে, তাৰপিছত জুডিচিয়াৰীৰ পৰা সুধিছে, তাৰপিছত যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছে তাৰ পৰা সুধিছে, ঠিক আছে। তো আমি মেইনলি যেতিয়া আমি প্ৰিপেয়াৰ কৰিম, প্ৰথমে ইকনমি প্ৰিপেয়াৰ কৰি ল'ম, তাৰপিছতহে আমি তলৰ ছাবজেক্টকেইটাত যাম, আৰু তলৰ ছাবজেক্টকেইটা নপঢ়িলেও হ'ব, মেইনলি কেলে বিকজ 200 আউট অফ 200 কেতিয়াও কাট অফ নাযায় আপোনাৰ। আপুনি অকল যিটো 50% যদি প্ৰিপেয়াৰ কৰি 50% কুৱেশ্যন যদি ৰাইট কৰি থৈ আহিব পাৰে, তেতিয়াহ'লে আপুনি মেইনছ লিখিব, সেইটো গেৰেণ্টি, অ'কে। তো দিছ ইজ দ্য থিং। আৰু চাওক এতিয়া ফৰ এক্সাম্পল চায়েন্স এণ্ড টেকনলজি প্ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ। চায়েন্স এণ্ড টেকনলজি মই ফৰ এক্সাম্পল আৰ্টছৰ মানুহ, তো মই চায়েন্স এণ্ড টেকনলজি প্ৰিপেয়াৰ কৰিব লাগিব। তো মই চাব বিচাৰিছোঁ যে চায়েন্স এণ্ড টেকনলজিত কোনটো চ'ৰ্চৰ পৰা, কোনটো ৰেণ্ডমৰ পৰা বেছি কুৱেশ্যন সুধিছে, নে ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ পৰা বেছি কুৱেশ্যন সুধিছে, নে কি আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বেছি কুৱেশ্যন সুধিছে, এইটো মই চাব বিচাৰিছোঁ। সেইটো এই এক্সেল শ্বিটটোৱে কৈ দিব। এইটো নিজে UPSC বনি আছে, আপুনি কোনো টিচাৰক সুধিব নালাগে, দৰকাৰ নাই। জাষ্ট আপুনি ইয়াত আহক, ইয়াত আহি পিনে নিজে সোধক যে আপুনি কি কওক মোক। এতিয়া ফৰ এক্সাম্পল মই ইয়াত কি লগাই দিম, ইয়াত এটা ফিল্টাৰ লগাই দিম, ইয়াত চায়েন্স এণ্ড টেকনলজি লিখি দিম, ঠিক আছে। ইয়াত চায়েন্স এণ্ড টেকনলজি মই লিখি দিলোঁ। লিখি দিয়াৰ পিছত অকল চায়েন্স এণ্ড টেকনলজি দেখাই আছে, মই টপিক এতিয়া নালাগে মোক, টপিক মই অলৰেডি চাই ল'লোঁ। তো ইয়াত মই চাম যে আমাৰ চ'ৰ্চেছ, কোনটো চ'ৰ্চেছৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে। এতিয়া আপুনি যিটো গ্ৰাফ দেখি পাইছে, এই যিটো পাৰ্টিকুলাৰ গ্ৰাফ, মই যদি আপোনাৰ জুম কৰোঁ, এতিয়া মই যদি জুম কৰি আছোঁ এই গ্ৰাফটোত, এতিয়া আপুনি নিজে চাওক, কনভেনশ্যনেল চ'ৰ্চৰ পৰা চায়েন্স এণ্ড টেকনলজিত লাষ্ট 4 বছৰত কুৱেশ্যন সোধা নাই। তাৰপিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সুধিছে, মেইনলি চায়েন্স এণ্ড টেকনলজিৰ পৰা ৰেণ্ডম কুৱেশ্যন সুধিছে। তো আল্টিমেটলি আমি যদি চায়েন্স এণ্ড টেকনলজি প্ৰিপেয়াৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে ৰেণ্ডমটো কৰিব নোৱাৰোঁ, আমি ক'ৰ পৰা দিব পাৰে। মেইনলি আমি কাৰেণ্ট এফেয়াৰ্ছত ফ'কাছ কৰিম চায়েন্স এণ্ড টেকনলজিত, আৰু এই যিমানবোৰ NCERT বুক ক্লাছ 9, 10ৰ সেই ফিজিক্স কেমেষ্ট্ৰি, সেইটো পঢ়া এভইড কৰিম। এনেকুৱা নহয় যে নপঢ়োৱে, যদি টাইম আছে আপুনি পঢ়ক। মেইনলি আমাৰ ওচৰত আপুনি নিজে জানে যে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, সেইটো কাৰণে এক্সাম দিব আহিছে। তো আজিলৈকে আপোনাৰ চিলেবাছ কমপ্লিট হৈছে জানো? ঠিক আছে, এতিয়া চিলেবাছ কমপ্লিট হ'ব জানো? তো সেইটো কাৰণে আমি স্মাৰ্টলি প্ৰিপেয়াৰ কৰিম, প্ৰায়ৰিটাইজ কৰি প্ৰিপেয়াৰ কৰিম, অ'কে। তো দিছ ইজ দ্য থিং, দেখিছে? এইটো এনেকৈ আপুনি প্ৰিপেয়াৰ কৰি ল'ব পাৰে, যি সুধিব সেইটো আনচাৰ দিব, আপোনাৰ আনচাৰ দিব। চ' ফৰ এক্সাম্পল চায়েন্স এণ্ড টেকনলজিৰ কষ্ট বেনিফিট আমি যদি চাই লওঁ, চায়েন্স এণ্ড টেকনলজিৰ কষ্ট বেনিফিট চাব হ'লে আমি চাম যে লেভেল কেনেকুৱা, চায়েন্স এণ্ড টেকনলজিৰ লেভেল কেনেকুৱা। এতিয়া ফৰ এক্সাম্পল চায়েন্স এণ্ড টেকনলজিত আপোনাৰ ইজি কুৱেশ্যন আপোনাৰ 11টা আছে, আপোনাৰ 22টা আপোনাৰ মিডিয়াম কুৱেশ্যন আছে, আৰু টাফ কুৱেশ্যন 12টা আছে, অ'কে। টাফ কুৱেশ্যন বাৰু আমি এৰি দিছোঁ, আমি টাফ কুৱেশ্যন কৰিব নোৱাৰোঁ। আমি এইটো ক'ম যে এইটো মেইনলি আপোনাৰ মিডিয়াম টু টাফ হয়, আপোনাৰ চায়েন্স এণ্ড টেকনলজি। বাট আমি পলিটিৰ এবাৰ চাওঁচোন, আমাৰ পলিটিৰ কেনেকুৱা ধৰণৰ আপোনাৰ ষ্টেটাছ। পলিটিৰ আকৌ কষ্ট বেনিফিটো ভাল আছে আপোনাৰ, সেইফালে পলিটিৰ পৰা বেছি কুৱেশ্যনো সোধে, ঠিক আছে। তো আমি এইফালে যদি চাওঁ, ঠিক আছে, এতিয়া আমি এইটো চাওক, পলিটিক আমি কি ক'ব পাৰোঁ, ইজিৰ পৰা ইজি 29টা সুধিছে, মিডিয়াম 25টা সুধিছে, অ'কে, টাফ আৰু 11টা সুধিছে। তো আমি ইয়াক ইজি টু মিডিয়াম আহিছে বুলি UPSC ক'ব পাৰোঁ, বুজি পাইছে? তো দিছ ইজ হাউ উই শুড প্ৰিপেয়াৰ, দিছ ইজ দ্য বিগেষ্ট চিক্ৰেট, বুজি পাইছে? দিছ ইজ দ্য বিগেষ্ট চিক্ৰেট, অ'কে। তো এনেকুৱা ধৰণে আপুনি কি কৰিব পাৰে, আপুনি গোটেই এনালাইচিছ ইয়াৰ পৰা কৰি ল'ব পাৰে, একদম ইজি। একো মই ইয়াত কোনো ৰকেট চায়েন্স লগোৱা নাই, না এক্সেলৰ এডভান্স এক্সেল লগাইছোঁ, একো কৰা নাই। মই জাষ্ট চিম্পল, মই নিজে নাজানিছিলোঁ মই সেইবোৰ কথা, জাষ্ট কৰোঁতে আহি গ'ল, অ'কে। তো এইটো কথা, তো এইটো আপুনি ভাবিব ঠিক আছে, মই এনেকৈ পঢ়িলেতো প্ৰিলিমছ পাছ হৈ যাম। এতিয়া মোক মেইনছৰ কথা কওক, মেইনছ কেনেকৈ পাছ কৰিম মই? মেইন বস্তুটো মেইনছে হয়, অ'কে। মই মেইনছৰ কথাও ক'ম, ঠিক আছে। তো মেইনছত মই কি কৰিলোঁ, যে যিটো আপোনাৰ মেইনছৰ চিলেবাছ আছে, মেইনছৰ চিলেবাছটো ডাউনলোড কৰিলোঁ, APSCৰ যিটো ৱেবছাইট আছে, APSCৰ ৱেবছাইটৰ পৰা মেইনছৰ চিলেবাছটো ডাউনলোড কৰি পিনে মই কি কৰিলোঁ, মেইনছৰ চিলেবাছটো টুকুৰা কাটি মই এনেকুৱা ধৰণে এক্সেল শ্বীটত আকৌ সোমাই দিলোঁ। এইটো গোটেইটো আপুনি চিলেবাছ পাব, মেইনছৰ চিলেবাছ। এনেকৈ আপুনি যদি অলপ পঢ়ি যায়, অলপ প'জ কৰি পিনে, বা মই অলপ শ্ল'লি আপোনাৰ কাৰণে স্ক্ৰল কৰি আছোঁ, তো পঢ়ি যায়, এইটো গোটেই মই GS পেপাৰ 1, 2, 3, 4 মই মেইনছত চিলেবাছত সোমাই দিলোঁ, অ'কে। তো এইটো মেইনলি মই UPSCৰ কাৰণে কৰিছিলোঁ। মই ছেইম বস্তু APSCটো এপ্লাই হ'ব, একো ডিফাৰেঞ্চ নাই, মই সেইটো কাৰণে কৈছোঁ। জাষ্ট আপুনি যদি চাব বিচাৰিছে, APSCৰ চিলেবাছ আৰু UPSCৰ চিলেবাছ মেটচ কৰক, ঊৰ্ধ কমা চেঞ্জ নোহোৱাকৈ আপুনি কপি পেষ্ট পাব, ঠিক আছে। তো এইটোৱে, অকল তাত অপশ্যনেল নাই, ইয়াত GS পেপাৰ 5 আছে, আৰু সেইফালে আপোনাৰ যিটো কোৱালিফাইং পেপাৰবোৰ নাই, যেনেকৈ ইংলিছ আৰু সেইটো। তো আৰু বাকী চব ছেমেই আছে, অ'কে। আৰু ইনফেক্ট কুৱেশ্যন সোধাৰ পেটাৰ্ণো মোটামুটি UPSC লেভেলৰ সুধিছে। তো APSC আমাৰ কাৰণে সেইটো কাৰণে আগৰ গতে থকা নাই APSC,
ওকে, তো এইটো কাৰণে আমি কি কৰিম যে আমি প্ৰথমে যিটো ইউপিএছচিৰ বা সৰি এপিএছচিৰ যিটো চিলেবাছ আছে এই গোটেইটোক আমি একে মানে টুকুৰা টুকুৰিকে কাটিলো। ইয়াত মই লিখিলো আপোনাৰ কোনটো পেপাৰ জিএছ পেপাৰৰ হয়, তাৰপিছত আমি ইয়াত লিখিলো কোনটো ছাবজেক্টৰ হয়। জিএছ পেপাৰত ফৰ এক্সাম্পল জিএছ পেপাৰ 1ত আপোনাৰ আৰ্ট এণ্ড কালচাৰ আছে, হিষ্ট্ৰী আছে, ছ'চাইটি আছে, জিঅ'গ্ৰাফী আছে ন, সেনেকে আমি ইয়াত ছাবজেক্টবোৰ লিখিলো। তাৰপিছত ইয়াত লিখিলো মই যে নাম্বাৰ অফ কুৱেশ্যনছ কিমান এই পাৰ্টিকুলাৰ টপিকটোৰ পৰা সুধিছে, নাম্বাৰ অফ কুৱেশ্যন পাৰ্টিকুলাৰ এই টপিকটোৰ পৰা কিমান সুধিছে, আৰু ইয়াত কোন ইয়াৰত সুধিছে মেইনলি। ঠিক আছে, তো ইয়াত সোধাৰ লগে লগে তাৰপিছত মই ফিল্টাৰ লগাই দিলোঁ। ঠিক আছে, এতিয়া যদি মই ইয়াত ফিল্টাৰ লগাই দিওঁ, ফিল্টাৰ এটা অপশ্যন আছে, সেই ফিল্টাৰ যদি মই লগাই দিওঁ ইয়াত এড ফিল্টাৰ্ছ, তো মই ইয়াত এই এক্সেল ট্ৰিকটোৱে পাৰ্টিকুলাৰলি কৈ দিব যে আপোনাৰ জিএছ পেপাৰ 1 ফৰ এক্সাম্পল আপুনি জিএছ পেপাৰ 1 পঢ়ি আছে, জিএছ পেপাৰ 1ত আটাইতকৈ বেছি কুৱেশ্যন কোনটো টপিকৰ পৰা আহিছে, চাওক জিঅ'গ্ৰাফীৰ এই টপিকটোৰ ইম্পৰ্টেণ্ট জিঅ' ফিজিকেল ফেনমেনা আৰ্থকুৱেক ছুনামি ভলকেনোৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, 18টা কুৱেশ্যন সুধিছে লাষ্ট 10 ইয়াৰ্ছত 18টা কুৱেশ্যন সুধিছে। তো এই একৰ্ডিং আপুনি যেতিয়া জিএছ পেপাৰ 1 পঢ়িব, মেইন গুৰুত্ব আপুনি ক'ত দিব, মেইন গুৰুত্ব আপুনি এই থত দিব। ঠিক আছে, এই জিঅ'গ্ৰাফী পঢ়োতে মেইন গুৰুত্ব ক'ত দিব, জিঅ'গ্ৰাফী। ফৰ এক্সাম্পল ভাবিছে যে ছ'চাইটিৰ পৰা কিমানটা কুৱেশ্যন আহে চাওঁ, ইয়াত জাষ্ট ক্লিক কৰি দিব ছ'চাইটি, আহি গ'ল ছ'চাইটি। বুজি পাইছে, দিছ ইজ এ টুল, দিছ ইজ দ্য মাষ্টাৰ টুল, য'ৰ পৰা আপুনি প্ৰিপাৰেশ্যন গাইড কৰিব পাৰে, প্ৰিপাৰেশ্যনক গাইড কৰিব পাৰে। বুজি পাইছে, তো এনেকে আমি স্মাৰ্টলি প্ৰিপেয়াৰ কৰিম মেইনলি। বুজি পাইছে, ওকে। তো আপুনি ফৰ এক্সাম্পল গোটেইকেইটা জিএছ পেপাৰতে চাব বিচাৰিছে, গোটেইকেইটা আপুনি জিএছ পেপাৰতে চাব বিচাৰিছে, যদি ফিল্টাৰ আঁতৰাই দিওঁ তেতিয়াহ'লে গোটেইটো মই শ্বৰ্ট কৰিয়ে থৈছিলোঁ অলৰেডি। তো মই যদি আপুনি ফিল্টাৰ আঁতৰাই দিওঁ তেতিয়াহ'লে গোটেইকেইটা জিএছ পেপাৰতে আপুনি চাব পাৰে যে গোটেইকেইটা জিএছ পেপাৰৰ ভিতৰত আটাইতকৈ ফৰ এক্সাম্পল এথিক্সৰ এইটো গ্ৰে এৰিয়া মানে কি, এতিয়া গ্ৰে এৰিয়া মানে যিটো মানে এনেকুৱা ধৰণৰ কুৱেশ্যন যিবোৰ চিলেবাছৰ কোনো এৰিয়াতে পৰা নাই, চিলেবাছৰ কোনো টপিকতে পৰা নাই, মই সেইবোৰক গ্ৰে এৰিয়াত ৰাখিছোঁ, গ্ৰে এৰিয়া। ওকে, গ্ৰে এৰিয়া মানে সেইটো। তো এথিক্সৰ মেক্সিমাম মানে কুৱেশ্যন এনেকুৱা ধৰণৰ দিছে আমি কোনো চিলেবাছৰ লগত লিংক কৰিব নোৱাৰোঁ মেইনলি, আপোনাৰ ইউপিএছচিৰ কথা কৈছোঁ। তো তাৰপিছত মেইনলি এইটোতো ঠিক আছে, গ্ৰে এৰিয়া পিছত প্ৰিপেয়াৰ কৰিম আমি। এতিয়া চাওক, এতিয়া যদি চাওঁ যে আটাইতকৈ বেছি গোটেইকেইটা জিএছ পেপাৰৰ ভিতৰত আটাইতকৈ বেছি আপোনাৰ এই জিএছ পেপাৰ 1ৰ জিঅ'গ্ৰাফীৰ এইটোৰ পৰা সুধিছে, তাৰপিছত ৰ'ল অফ ওমেনৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে। তো আমি একৰ্ডিংলি প্ৰিপেয়াৰ কৰিম, আমি যেতিয়াই মেইনছত প্ৰিপেয়াৰ কৰিম আমি একৰ্ডিংলি এইটো যিটো প্ৰায়ৰিটি ডিচাইড হৈ গৈছে, মই প্ৰথমে জিঅ'গ্ৰাফীৰ পঢ়িলে এইটো পঢ়িম, তাৰপিছত ছ'চাইটিৰ পঢ়িলে এইটো পঢ়িম, এনেকে আমি এনেকে পঢ়ি লাষ্টৰ ফালে যাম। ওকে, আমি যেতিয়া চাম যে আমি কোনোবা চিলেবাছৰ টপিক এৰিব পাৰোঁ নেকি, এইটো নিজে ইউপিএছচি হৈ গৈছে, নিজে এপিএছচি হৈ গৈছে, ই নিজে ক'ব যে এইকেইটা টপিকৰ পৰা লাষ্ট 10 ইয়াৰ্ছৰ পৰা মই একো কুৱেশ্যন সোধা নাই, এইবাৰ সুধিম নে নাই মই ঠিক নাই, কিন্তু এইকেইটাৰ পৰা মই লাগাতাৰ ওপৰৰ পৰা যদি চাওঁ লাগাতাৰ কুৱেশ্যন সুধি আছোঁ। আপুনি যদি চাই যে ট্ৰেণ্ড দেখিছে নাই, 2022, 22, 21, 21, 21, 2017 এনেকে সুধি আছে। তো এইকেইটা টপিক আগতে প্ৰিপেয়াৰ কৰিম ন, এইকেইটা টপিক আমি আগতে প্ৰিপেয়াৰ কৰিম। এতিয়া চাওক, আপোনালোকৰ মাথাত আহিব পাৰে যে ছাৰ এইটো আপোনাৰ ট্ৰেণ্ড কণ্টিনিউ নহ'বওতো পাৰে, নতুনকে ৰেণ্ডম ট্ৰেণ্ড আহি যাব পাৰে, তেতিয়াহ'লে ভগৱান মালিক হয় ভাই, তেতিয়াহ'লে ভগৱান মালিক। চবে এতিয়া ফৰ এক্সাম্পল এতিয়া কোনো এজন চিৰিয়াছ এস্পিৰেণ্টে এনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব। তো যদি কিবা উল্টা পুল্টা কুৱেশ্যন আহে তেতিয়াহ'লে তেওঁৰ কাৰণে উল্টা পুল্টা হ'ব, চবৰ কাৰণে উল্টা পুল্টা হ'ব, সেইটোতো আপোনাৰ কম্পিটিটিভ এক্সাম হয়। বুজি পাইছে, তো আমি এনেকুৱা ধৰণেহে প্ৰিপেয়াৰ কৰিম। আৰু যদি কিবা ট্ৰেণ্ডতকে বাহিৰত কুৱেশ্যন আহে তেতিয়াহ'লে চবৰ কাৰণে ছেইম হ'ব, আপুনি যিটো লিখিব সেইটো চবেই লিখিব। বুজি পাইছে, এনেকুৱা ধৰণে আমি কৰিম। তো দিছ ইজ দ্য বিগেষ্ট চিক্ৰেট, আই হোপ ইউ লাইক ইট। ঠিক আছে, মই ভাবোঁ যে আপোনালোকে লাইক কৰিছে সেইটো। আৰু যদি এনেকুৱা ধৰণে পঢ়িব বিচাৰিছে এনেকুৱা ধৰণে মোৰ পৰা পঢ়িব বিচাৰিছে, মই অলৰেডি পঢ়োৱা ষ্টাৰ্ট কৰি দিছোঁ 20 তাৰিখৰ পৰা, 20 মে আপোনাৰ 2024 পৰা ষ্টাৰ্ট কৰি দিছোঁ। অলদো আপোনালোকে ডেমো ক্লাছ ল'ব পাৰিব, অলদো এতিয়াও জইন কৰাৰ স্কোপ আছে। আপোনালোকে প্লিজ আহক আৰু আহি পিনে আমি একেলগে এক্সাম ক্ৰেক কৰোঁ বলক। আৰু যদি ভাবিছে যে নহয় মই অকলেই পাৰিম, ইউ আৰ মানে ৱেলকাম, আপোনালোকে জাষ্ট এই বস্তুটো প্ৰিপেয়াৰ কৰি লওক আৰু প্ৰিপেয়াৰ কৰি নিজে চেল্ফ প্ৰিপেৰেশ্যনো কৰক। চেল্ফ প্ৰিপেৰেশ্যন দি পচিবল হয়, মই নকওঁ যে অকল কোচিং লাগিবই, মই কোচিং নামতহে কোচিং কৈছোঁ, সেইটো মই গাইডেন্সে দি আছোঁ মেইনলি। ঠিক আছে, তো উইদাউট কোচিঙো পচিবল হয়, আপুনি যেনেকৈ ইচ্ছা এনেকৈ কৰিব পাৰে। অ'কে, আৰু যদি আমাৰ ইয়াত ল'ব বিচাৰিছে তেতিয়াহ'লে প্লিজ তলত দিয়া আপোনাৰ ডেছক্ৰিপশ্যন বক্সত নম্বৰ দিয়া আছে, নম্বৰত কল কৰি ল'ব পাৰে। থেংক ইউ ছ' মাছ।